হেল্ল' ফ্ৰেণ্ডছ, এয়া আমি ওলাইছোঁ মাজুলীৰ কেইখনমান সত্ৰ চাবলৈ। তাৰে আজিৰ খণ্ডত আপোনালোকে দেখা পাব শ্ৰী শ্ৰী আউনীআটী সত্ৰ। এয়া আমি চাৰিওটা লাহে লাহে সত্ৰৰ ভিতৰলৈ গৈ আছোঁ আৰু সত্ৰসমূহৰ পৰিৱেশ যে ইমান শান্ত নহয়নে বাৰু? গ'লেই মনটো শান্ত আৰু পবিত্ৰ যেন অনুভৱ হয়। আউনী পাণৰ এটি আঁতি কাটি স্থাপন কৰাৰ বাবে এই সত্ৰখনৰ নাম আউনীআটী হয়। আউনীআটী সত্ৰ অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহই মাজুলীত 1575 শকত এইখন সত্ৰ নিৰ্মাণ কৰায়। সত্ৰখনৰ প্ৰথমজনা সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী নিৰঞ্জন দেৱ গোস্বামী আৰু বৰ্তমানৰ সত্ৰাধিকাৰজন হৈছে শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী। সত্ৰৰ মণিকূটত ভগৱান শ্ৰীকৃষ্ণৰ গোবিন্দ মূৰ্তি প্ৰতিষ্ঠা কৰা আছে। সত্ৰখনিৰ চৌদিশ নাম প্ৰসংগৰ ধ্বনিৰে মুখৰিত হৈ থাকে। সঁচাকৈ মন প্ৰাণ পুলকিত কৰা এক পৰিৱেশ। এই আউনীআটী সত্ৰত অনুষ্ঠিত হোৱা পালনামৰো এক সুকীয়া বৈশিষ্ট্য আছে। আহিবচোন আপোনালোকো। পালনামৰ ধ্বনিৰে মুখৰিত বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশটো আপোনালোকেও নিশ্চয় ভাল পাব। লগতে আপোনালোকক জনাওঁ যে কাতি বিহুত সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ কামনাৰে সত্ৰাধিকাৰ বৈষ্ণৱসকলে আকাশ বন্তি প্ৰজ্বলন কৰাৰ পৰম্পৰা এই সত্ৰখনৰ এক সুকীয়া বৈশিষ্ট্য। সত্ৰখনিৰ ঐতিহ্য আৰু পৰম্পৰা হয়তো এনেকৈ ক'লে শেষ কৰিব নোৱাৰিম। আহিব আপোনালোকো। আজিলৈ আমিও গোবিন্দ মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাই ঘৰমুৱা হ'লোঁ। অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।